এতিয়ালৈকে আমাৰ মিত্ৰতা হোৱা নাই যদি তেওঁলোকে মিত্ৰতা আগবঢ়ায় যেনেকুৱা আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাক প্ৰেছ বিবৃতি জনাইছিলে আমাৰ যিমানখিনি ৰাজনৈতিক দল আছে আঞ্চলিক দল আছে সেইবিলাক একত্ৰিত হোৱাৰ কাৰণে আহ্বান জনাইছিল এই আহ্বান মৰ্মে আমাৰ প্ৰাক্তন MP মহোদয়ে তেওঁলোকৰ ওচৰত গৈছিলে কথোপকথন কথাবিলাক পাতিছে আৰু বাকী দলবিলাক তেওঁলোকৰ আহিছেনে নাই আমিতো গম নাপাওঁ তাৰ কাৰণে আমি ক'ব লগা একো নাই আমাৰ পক্ষৰ পৰা আমি তেওঁলোকৰ ওচৰত যি তেওঁৰ আহ্বান মৰ্মে 24 তাৰিখ এটা দিছিলে সেই মৰ্মে তেওঁলোকৰ ওচৰত আমাৰ প্ৰাক্তন MP মহোদয় গৈছিলে সেই মৰ্মে তেওঁলোকে আলোচনাবিলাক কৰিছে আমি আৰু ৱেলকাম দিছোঁ আমাৰ দৰজা খোলা আছে আমাৰ অসুবিধা নাই পৰৱৰ্তী কি হয় তেওঁলোকে জনাম বুলি আমাক কৈছিলে এজন এগ্ৰিকালচাৰ যাৰ দায়িত্ব দিয়া হৈছিলে যিজন ব্যক্তিয়ে চৰকাৰ গঠন কৰাত মূল ভূমিকা লোৱা হৈছিল আৰু মূল ভূমিকা নল'লে চৰকাৰেই গঠন নল'লে চৰকাৰ গঠন নহ'লেহেঁতেন সেইজন ব্যক্তিক যে এনেকুৱা কৰিব আমিতো সপোনতো ভবা নাছিলোঁ কাৰণ যি কথোপকথন আমাৰ যেতিয়াৰ লগে লগে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতে মোক SP DSP আদি কৰি লগাই পেলাই যেনেকৈ এৰেষ্ট কৰি নিয়াৰ নিচিনাকৈ মোক লৈ যায় প্ৰতাৰণা কৰি লৈ যায় ৰুমত বন্ধ কৰি ৰাখি তেওঁলোকে চৰকাৰ গঠন কৰাৰ কাৰণে মোক নিছিলে সেই মৰ্মে আমাৰ পাৰ্টিৰ পৰা বহুত কষ্ট যোৱাৰ পাছত তেওঁলোকে আমাক যোগদান তেওঁক প্ৰমোদ বড়ো ডাঙৰীয়াক চৰকাৰ গঠন কৰাৰ চাপৰ্ট দিব দিছিলে চাপৰ্ট দিয়া হৈছিল সেই সময়ত আমি বিভাগ বিচাৰিছিলোঁ ফৰেষ্ট এণ্ড এগ্ৰিকালচাৰ কিন্তু সেইটো নোহোৱাৰ পাছত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট তেওঁলোকে আমাক দিছিল দিয়াৰ পাছতেই তেওঁলোকৰ হাংগামা আৰম্ভ হ'ল যিদিনাখনৰ পৰা মোক এগ্ৰিকালচাৰ EMটো দিয়া হৈছিলে সিদিনাৰ পৰাই নানানটা কথা ধমকি আদি কৰি আহি আছিল মই তাতো মই একো ক'ব লগা নাই বা তেওঁলোকে ভাল পাইছে কিবা কৈছে মই ক'ব লগা একো নাই কিন্তু মই বিচাৰিছোঁ যে যিজন ব্যক্তিয়ে যেতিয়া নেকি এজন চৰকাৰ গঠন কৰা ব্যক্তিজনক যদি লাদ মাৰি EMৰ পৰা ওলাই দিব পাৰে তাতকৈ ডাঙৰ কথা আৰু কি আছে তেতিয়াহ'লে এটা আমাৰ দুখ লগা কথা হয়নে নহয় আপোনাক চাওক লাজ লগা কথা মই যদি এইখিনি যদি আসাম ষ্টেটত যায় বোলে আৰু যদি মই প্ৰেছ মিট এটা দিওঁ অল অসমখনৰ লগত ভাৰতখনে জানিব তেতিয়াহ'লে ইউ পিপল লজ্জিত হৈ যাব কাৰণ চৰকাৰ গঠন কৰা মানুহ যদি পেলাই দিব পাৰে বাকী কি নিবিচাৰে হৰ্চনেল কৰিছিলে কাৰণ হৰ্চনেল কৰিলে কিমান দিন ক'ত লুকাই থ'লে বাংলাদেশৰ পৰ্যন্ত গুচি গ'লোঁ ক'ত গৈছিলোঁ হিচাপ নাই এনেকুৱা জেগাত ৰাখিছে কোনো মানুহ মোক দেখাই নাপায় মোৰ ফেমিলিও দেখা নাপালে বাংলাদেশত হৈছিল চব জেগাতে গৈছোঁ আমি এইবিলাকত ঘূৰি আমাক লৈ গৈছে ক'তো নিজে গম নাপাওঁ গাড়ীৰ ভিতৰত নে গাড়ীৰ ভিতৰত দেখে 12জন 13জন মানুহ আগুৰি থাকে মোক ঠিক তেনেকুৱা পৰিস্থিতি আছিলে কিন্তু সেই সময়তে আমাৰ কিন্তু চৰকাৰ পৰিৱৰ্তনৰ কাৰণে আমি বেলেগ এটা সিদ্ধান্ত কৰিছিলোঁ কিন্তু সেই সমস্যাটো কৰিব নোৱাৰিলোঁ কাৰণ হৰ্চিডিং কৰি নিয়াৰ লগে লগে মোৰ সেই সকলো কল্পনা শেষ হৈ গ'ল বিশ্বাসঘাতকতা কৰিলে আৰু বিশ্বাসঘাতকতা কৰাৰ কাৰণে এতিয়া মই MCL ৰূপে তেওঁলোকৰ যদি আছোঁ যদিও মনটো অশান্তি যেন লাগে কাৰণ নিজৰ এখন চেয়াৰ কোনো এটা ডিপাৰ্টমেণ্টলি মই কোনো গণ্ডগোলেই কৰা নাই আজিলৈকে কোনো মানুহে আঙুলি উঠাই ক'ব পৰা নাই সকলো জনগোষ্ঠীকে মই সমান চকুৰে চাইছিলোঁ যিখিনি কাম কাজ পৰা আদি কৰে যদি আমাৰ GSPৰ পৰা যদি আমি 50জন দিছিলোঁ আমি UPৰ 50জন দিছিলোঁ আদাৰ জনগোষ্ঠীৰ পৰা সকলো ৰাইজকো মই দিছিলোঁ গাঁৱৰ ৰাইজৰ কৃষকসকলৰ কাৰণে সকলো সমানকৈ কাম কৰিছিলোঁ কাকো মই অলপন দি সৰু ডাঙৰ কৰা মোৰ কথা নাছিল সকলোকে সমান কৰি চলাই যেন কৃষকসকলে যে সমান অধিকাৰ পায় সেইটোহে মই কৰিছোঁ আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যিসকল ৰাইজে এতিয়া নানানটা দলত গৈ আছে তেওঁলোকে নিজৰ গাত ঘূৰি আহক লগতে আৰু মই আহ্বান জনাব বিচাৰিছোঁ আমাৰ অবৰৰ যি সংগঠনৰ নেতাসকলক যেনেকৈ জন দাস ডাঙৰীয়া মাধৱ ৰাজবুৰী ডাঙৰীয়া আৰু যোগেশ কলিতা ডাঙৰীয়া সকলোৱে আহক লগতে ললিত হেমব্ৰম ডাঙৰীয়া সকলোৱে আহি একত্ৰিত হৈ যেন তেওঁলোকৰ ভিতৰতে বাপবিলাক ভাগাই লৈ পেলাই যেন আমি এটা হৈ পেলাই আগুনটোক কেনেকৈ যুদ্ধ কৰি যাই পেলাই একত্ৰিত হৈ আগবাঢ়িব পাৰোঁ সেইটোৱে চিন্তা কৰাৰ খুব প্ৰয়োজন আছে কাৰণ এতিয়া সমস্যা খুব জটিল হৈ আহিছে সেই সমস্যা জটিলত কিন্তু আমি আগবঢ়াটো কৰ্তব্য আৰু লগতে আমাৰ দিহিঙা সমষ্টিৰ পৰা যিবিলাক ব্যক্তি অলপ কঠোৰ বেয়া ভাৱ লৈ পেলাই আছে তেওঁলোকে মই আহ্বান জনাইছোঁ তেওঁলোকে আহক নিজৰ ভুল স্বীকাৰ কৰিব নালাগে নিজে আহি যেন আমি আগৰ নিচিনাকৈ একত্ৰিত হৈ মিলিজুলি চলাটো মই আহ্বান জনাইছোঁ এতিয়া বৰ্তমান সেই সময়ত মুখ্যমন্ত্ৰী ভূমিকা লৈছিল প্ৰমোদ বড়োৰ ভূমিকা লৈছিলে তেওঁলোকৰ মূল ব্যক্তিবিলাকে মোক মানে গোটেইবিলাক মুখ্য ভূমিকা লৈ পেলাই মোক তেওঁলোকৰ চৰকাৰ গঠন কৰাইছিলে সেই সময়ত কতই কথাখিনি আলোচনা হৈছিল VCDCৰ পৰা আৰম্ভ কৰি EMটো মোক দিয়া হৈছিল কিন্তু তথাপিতো মই মৰণ স্নেহ ৰাখি পেলাই আমাৰ UPৰ আমি চেয়াৰমেনবিলাক দিছিলোঁ BJPৰো দিছিলোঁ GSPৰো দিছিলোঁ সকলো মিলাই দিছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আছিল প্ৰমোদ বড়ো ডাঙৰীয়া আছে সকলোৱে আছিল তেওঁলোকে সেই সময়ত কাৰণ চৰকাৰখন গঠন কৰিব লাগে সেইটো আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Storeতো পাব এই News 18 এপ